কালি বিজেপিৰ এজন সাংসদ আপোনাৰ ৰাজ্য সুধাংশু ত্ৰিবেদী এজন শিক্ষিত ব্যক্তি তেখেতে নাজানে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ এটা অংশ হয়। এই যে তেখেতে বাংলাদেশ বুলি কৈ আছে, মিনি বাংলাদেশ বুলি কৈ আছে, এইটো দুৰ্ভাগ্য। বিজেপিৰ এজন নেতা, স্পক্সমেন, এজন শিক্ষিত ব্যক্তি, অসমৰ ভৌগোলিক সীমা সম্পৰ্কে তেখেতৰ জ্ঞান নাই বা তেখেতসকলে বিচাৰিছে নেকি যে অসমৰ পৰা ধুবুৰী লোকসভা এৰিয়াটো কাটি বেলেগ এখন ৰাজ্য বনাব, বেলেগ ৰাষ্ট্ৰৰ লগত মিলাই দিব, এনেকুৱা গৰিহণা দিছোঁ মই তেখেতৰ এই বক্তব্যক। আৰু দুৰ্ভাগ্য, এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে স্পষ্ট কৰক তেখেতে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ ভিতৰত হয় নে নাই, ধুবুৰী লোকসভা অসমৰ ভিতৰত হয় না নাই, এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰক। আৰু তেখেতৰ এই বক্তব্যক মই গৰিহণা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।